আজি মই আনিছোঁ এটা টাইমাৰ ছেট কৰিব পৰা ষ্টাডি ৱাটচ। তো আমি আহা এইটো আনবক্সিং কৰোঁ। তো এইটোৱে হৈ গ'ল ৱাটচ। এইটো মই অলৰেডি খোলা আছে বাৰু, আপোনালোকৰ কাৰণে আকৌ মই আনবক্সিং কৰিব লৈছোঁ। চ' ইয়াত এনেকুৱা এটা ৱাটচ পোৱা যায় আৰু মই বেটাৰী লগাই দিলোঁ একচুৱেলি। আৰু এনে শ্লিপ এখন পাই আৰু একো ধৰণৰ বস্তু নাপায় ইয়াত। আৰু মই পাওঁতে ইয়াৰ চাউণ্ডটো বহুত ষ্ট্ৰং হয় আৰু বেটাৰী তোমাৰ পেঞ্চিল বেটাৰী খায়। সেই চোৱা পেঞ্চিল বেটাৰী মই জাষ্ট লগাইছোঁ আৰু এনেকৈ আজৰাই থ'বলৈ এনেকুৱা এডালো আছে, য'ত তুমি এনেকৈ ধুনীয়াকৈ আজৰাই থ'ব পাৰা লাইক ডেট। অ'কে, বাকী ইয়াৰ ফিচাৰ্ছবোৰ আছে ইউটিউবত, তোমালোকে নিজে গম পাই যাবা। আৰু 155 টকা লৈছে এইটো। আৰু বিশেষ বেয়া নহয়, 10 আউট অফ মই 9 দিম ইয়াক, কাৰণ বহুত ধুনীয়া বস্তুটো, হেভিও আছে আৰু ভিজিবলো হয় ডিছপ্লেটো। তো তোমালোকে যদি কোনোবা ষ্টাডি ৱাটচ ষ্টপ ৱাটচ ল'ব বিচাৰা ষ্টাডিৰ কাৰণে, দেন এইটো বাই কৰিব পাৰা। ধন্যবাদ। ফিচাৰ্ছবিলাক ইয়াৰ পিছফালে তোমাৰ বেটাৰী থাকে, তাৰপিছত এনেকুৱা এডাল যোৱা বুলি এনেকুৱা এডাল থাকে, যাতে এনেকৈ থ'ব পৰা যায় আৰু যাতে এনেকৈ অফ কৰি থ'ব পৰা যায়। আৰু এইটো মেগনেট হয়, য'ত এনেকৈ তুমি চিপকাই দিব পাৰা ডাইৰেক্ট। কিন্তু চিপকালে কিন্তু বস্তুটো ৰখিছে। অ'কে, এনেকৈ ৰখি গ'ল দেখিলা। তো ইমান এনেকৈ মেগনেট এটা আছে পিছফালে, অলছ' এনেকৈ ওলমাবলৈও এনেকুৱা এডাল আছে আৰু চাউণ্ডটো ইয়াত পাই যাবা। চ' বেক চাইডৰ ফিচাৰ্ছ ইমানেই। আগ চাইডত তোমাৰ থাকে তোমাৰ আৱাৰ্ছ, মিনিট আৰু ছেকেণ্ড থাকে, আৰু ষ্টাৰ্ট এণ্ড ষ্টপ থাকে, ক্লিন এণ্ড ফ্ৰেছ। আৰু মুডত তুমি পাই যাবা এলাৰ্ম লাগাই আছে, এইটো এলাৰ্ম। ছেকেণ্ড মুডটো হৈ গ'ল তোমাৰ আৱাৰত 3 ঘণ্টা থাকিব, আৰু ছেকেণ্ড আৱাৰ, মিনিট, ছেকেণ্ড। আৰু এটা মুড দি দিলে এইটো হৈ গ'ল তোমাৰ টাইমাৰটো তুমি এনেকৈ ক্লিন কৰি দিলে তোমাৰ 0 0 হৈ যাব। আৰু ষ্টাৰ্ট কৰিব মন গ'লে ষ্টাৰ্ট কৰি দিবা। অ'কে, এইটো ষ্টাৰ্ট হৈ গ'ল। ৱেইট, চৰি, এইটো কাউণ্ট হয়, কাউণ্ট আপ কৰি আছে যে 3 4 এনেকৈ তুমি কাউণ্টো কৰিব পাৰা, কাউণ্ট আপো হৈ থাকে। তাৰপিছত তোমাৰ বিভিন্ন এইটো এলাৰ্ম, তো এনেকৈ তোমালোকে ছেট কৰিব পাৰা। চ' একদম বেষ্ট হয় মোৰ কাৰণে। তো ডেটছ ইট। আৰু চাউণ্ডটো এবাৰ তোমালোকক শুনাই দিওঁ মই। চাউণ্ডটো শুনাবলৈ হ'লে চ' চাউণ্ডটো তোমাৰ এনেকুৱা আহে চোৱা, আৰু এনেকৈ ব্লিংক কৰে, এটা লাইটো পাবা এইখিনিত। চ' ডেটছ ইট ফৰ টুডে।